জোন জোন এই আমি এইমাত্ৰ তোৰ কথাকে ভাবি আছিলো হেৰি এই তোলে বাৰু দীপাই ফোন কৰিছিল নেকি নাই কৰা নাই কৰা কিয় কিবা দৰকাৰী কথা আছিল নেকি অঁ দৰকাৰীটো হয়েই হেৰি তইতো বিহুৰ সময়ত এবাৰ আহিবিয়ে আমি ভাবিছো এবাৰ তোৰ বিয়াখনো হৈ যাওক মোৰ বিয়া আচৰিত হৈছতো তই ওচৰত নাই বুলি আমি মনে মনে বহি থাকিব নোৱাৰো কিন্তু ছোৱালীৰ নামটো যদি কওঁ এইবোৰ কি ধেমালি দেউতা মোৰ বিয়া ঠিক কৰিবলৈ মইতো কাকো কোৱা নাই এই তই কোৱা নাই কাৰণে আমি আমাৰ কৰ্তব্য নকৰিম নেকি আমিতো জানো যে তই মণিক ভাল পাওঁ মণি আৰু মেড মই মণি বিয়া কৰাম কিয় মণিটো শিক্ষিতা ছোৱালী আচাৰ ব্যৱহাৰ আহা মই সেইবোৰ শুনিব খোজা নাই মই মুঠতে মণিক বিয়া কৰাব নোৱাৰো কিন্তু কিয় ঠিক আছে মই ভাবিছিলো তোমালোকক কথাটো লাহে ধীৰে ক'ম কিন্তু যি দেখিছো তোমালোকে মোক লৈ কিছুমান এবছাৰ্ড কথা ভাবিবলৈ লৈছে শুনা মই কাকো বিয়া কৰাব নোৱাৰো কাৰণ তোমাৰ আগতে মোৰ বিয়া হৈ গৈছে কি তোৰ বিয়া হৈছে দুমাহৰ আগতে তোৰ বিয়া হৈ গৈছে আৰু এইটো কথা আমাক জনাব লাগে বুলি প্ৰয়োজন বোধ কৰা নাই এই তোৰ মাৰৰ তোৰ বিয়াখনক লৈ কিমান হেঁপাহ সেই হেঁপাহ হলে তোৰ অকণো শ্ৰদ্ধা নাই এতিয়া এজনী অসুখীয়া মানুহক মই কি বুলি কওঁ যে আমাৰ ল'ৰাই ঘৰৰ পৰা আঁতৰি যোৱা নাই আমাকো সি এটা অদৰকাৰী বস্তুৰ দৰে বহুত দূৰলৈ দলিয়াই পঠিয়াইছে নহয় মানে দেউতা হ'ব হ'ব আৰু কোনো কথা কোৱাৰ প্ৰয়োজন নাই ডাক্তৰ আহি আছে মহাদেউ ক'ত মোৰ ল'ৰাৰ দুখৰ শাস্তি তাৰ মাকক নিদিবা প্ৰভু মোক আৰু অকলশৰীয়া নকৰিবা দয়াময় মহাদেউ দীপ এইবোৰ হঠাতে কি হৈ গ'ল দীপ মোৰ সবাতোকৈ আপোন মানুহটোৰ মনটো যে মই ইমান দিন চিনিহি নেপালো তই দীপ তই আমাক এনেকৈ নিথৰা কৰি আঁতৰি নাযাওঁতো মহাদেউ আহক ডাক্তৰ আহিছে ডাক্তৰ এতিয়া আৰু হস্পিটেললৈ নিয়াৰ সময় নাই মই ইনজেকশ্যন এটা দিছোঁ আধা ঘণ্টামানৰ পাছত তেওঁৰ চেঞ্জ আহিব লাগে কিন্তু তেওঁ মানে মই অনুমানে কৰিছোঁ এটা মাইল্ড ষ্ট্ৰক হৈছে ৰাতিপুৱা হস্পিটেললৈ শিফ্ট কৰিব লাগিব ৰাতিটো অলপ সাৱধানে থাকিব মই আহোঁ বিবেকা
মই জানো মহেন্দ্ৰ, ডাক্তৰে সঁচা কথাটো ক'বলৈ ভাল পোৱা নাই। এইবাৰ হয়তো তেওঁ মোক এৰি থৈ যাব কি মহেন্দ্ৰ? মহাদেউ, আপুনি ইমান ভাগি পৰিলে কেনেকৈ হ'ব? ডাক্তৰে কি কৈ গ'ল শুনিলে নহয়? ৰাতিপুৱাই হস্পিটেল নিব লাগিব। এতিয়া শুই থাকক, গৈ যাওক। শুই থাকি মই কৈছ কি তই এনেকৈ এৰি? নহয় হে বিবেকা, সি ঠিকেই কৈছে দিয়া। তুমি সাৰে থাকিনো কি কৰিবা? কিন্তু দেউতাই ঠিকেই কৈছে মহাদেউ, আপুনি শুই থাককগৈ। দেউতা, তয়ো যাগৈ, আমি মাহীদেউৰ লগত থাকিম। বলক মহাদেউ। তই মোক ক্ষমা কৰিব পাৰিবিনে? কিয়? ক্ষমা খুজিবলৈ আপুনি কিবা দুখ কৰিছে নেকি? সি যে ইমান তললৈ যাব। সেইবোৰ কথা এতিয়া থাকক, শুই থাককহি। ৰাতিপুৱালে বহুত কাম আছে। এৰা, তেওঁক হস্পিটেললৈ নিব লাগিব নহয়। তেওঁ নিশ্চয় ভাল হৈ যাব, নে কি কওঁ মণি? এইবোৰ কথা সুধিছো যে? সুধিছো মানে কইনাকটো দৰা মাকে জোৰোণ পিন্ধাই। পিছে তেনেহ'লে বৰ ডাঙৰ জেং হ'ল। মোৰতো মা নাই। এনে বৰ কথাটো চিন্তা কৰিছে। আগতে তই ছোৱালী এজনী চাচোন, জোৰোণ পিন্ধাবলৈ তোৰ এজনী মাৰ নাই নেকি? মাহীদেউ, কি তই আকৌ মই সেইটো কাম কৰাটো নিবিচাৰ নেকি? মাহীদেউ, মহাদেউক কোনোমতে শুৱাই থৈ আহিছো। এতিয়া তয়ো এইবোৰ আৰম্ভ কৰিলে কেনেকৈ হ'ব? কি কৰিম ক? নিজৰ মাক হেৰুৱা সময়ত এইবোৰ একো বুজাই নাছিলো, কিন্তু আজি মোৰ সঁচাকৈ ভয় লাগিছে মণি। তই ভয় কৰিলে কেনেকৈ হ'ব দীপ? এতিয়াতো তই আমাৰ সাহস। আমাৰ মানে? কিয়? মহাদেউৰ মোৰ চাহ আনিছো ৰ। বিবেকা, ডাক্তৰে কৈছে তেওঁলোকে হেনো ৪৮ ঘণ্টা পাৰ হৈ যোৱাৰ পিছতহে কিবা এটা খাটাংকৈ ক'ব পাৰিব। আপোনালোক ঘৰলৈকে যাগৈ মহাদেউ। মিছাতে ইয়াত কষ্টহে পাব।
পইচা পাতি মানে মই থাকোঁতে আপুনি সেইবোৰ চিন্তা কিয় কৰিছে দীপ মাহিদুৰ কাৰণে ইমান কোনো আপুনি কৰিবলৈ নিদিবনে মণি তই নাযাৱ নেকি আপোনালোক যাওক আমি গৈ আছোঁ তাক কিমান বাৰ কৈছো তই কাম কাজ ক্ষতি কৰিব নালাগে এতিয়া যি কৰে ডাক্তৰে কৰিব নাই কোনে কাৰ কথা শুনে বোলে কাম কাজটো হৈয়ে আছে মই নাথাকিলে হস্পিটেললৈ দৌৰাদৌৰি কোনে কৰিব হয় হে সি আজি যুগৰ ল'ৰা নহয় নেকি মানে বুজা নাই আজিকালি ল'ৰাই বুঢ়া মাক বাপেকক জঞ্জাল বুলি ভাবি লেই চেই কৰে কিন্তু ই হেৰি নহয় পুতেৰলৈ খবৰ এটা দিলানে কেতিয়া আহিব 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 বৰদেউতা 2 এদিনতে সি আহিবই দীপ অহাটো ভাল মাকৰ মন নহয় জানো ল'ৰাটোক চাবলৈ চাগে ভিতৰি ইউজ পিচ কৰি আছে আহো হে বিবেকানন্দ চিন্তা নকৰিবা চব ঠিক হৈ যাব তই সি আহিব বুলি কিয় কলি মিছা কথা এটা কৈ মিছা কথা নহয় মহাদেউ সি আহিবই কিন্তু মহাদেউ আপুনি কিন্তু ধৈৰ্য ধৰিব লাগিব মোক ডক্টৰ চৌধুৰীয়ে ৰাতিপুৱাই মতাই নিছিল দীপ খবৰ ভাল নহয় মহাদেউ